তিনিচুকীয়া পৌৰসভাই জাবৰ পেলাইছে এস্কেভেটৰেৰে আনি জাবৰ পেলাইছে সাধাৰণ কথা পিছে পৌৰসভাই সচৰাচৰ পেলোৱাৰ দৰে ডাম্পিং গ্ৰাউণ্ডত নহয় এখন দোকানৰ সন্মুখত জাবৰ পেলাইছে তিনিচুকীয়া চহৰৰ পুৱাৰ ঘটনা এয়া স্বাভাৱিকতে পৌৰসভাৰ এই কাণ্ড ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কিন্তু প্ৰশ্ন উঠিছে সকলোকে আচৰিত কৰি পৌৰসভাই এনে কাম কিয় কৰিলে কিয় পৰিষ্কাৰ ঠাইখিনিত জাবৰ পেলালে কথাৰ গুৰি আচলতে কৰবাত প্ৰথমে চাওক এই দৃশ্য এইজন হৈছে তিনিচুকীয়া চহৰৰ ৰিগাৰ্ড চেল নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী সোমবাৰে সন্ধিয়া ৰিগাৰ্ড চেলৰ কৰ্মচাৰীজনে এনেদৰে পথৰ মাজমজিয়াত জাবৰ পেলাইছিল স্বচ্ছতাৰ নীতিক ভৰিৰে মোহাৰি চহৰৰ মাজমজিয়াত পথৰ কাষত এনেদৰে জাবৰ পেলাই আহিছে ৰিগাৰ্ড চেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনে ৰাস্তাৰ মাজতে জাবৰ পেলাই বেপৰোৱাভাৱে আঁতৰি যায় ৰিগাৰ্ড চেলৰ কৰ্মচাৰীজন পিছে কথা এষাৰ আছে যেনে কৰ্ম তেনে ফল কৰ্মফল হাতে হাতে পালে ৰিগাৰ্ড চেল নামৰ দোকানখনে বাৰম্বাৰ জাননী আৰু আহ্বান জনোৱাৰ পাছতো ৰিগাৰ্ড চেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনে ৰাস্তাত জাবৰ পেলাবলৈ বন্ধ নকৰাত এশিকনি দিবলৈকে এই কাম কৰিলে তিনিচুকীয়া পৌৰসভাই এতিয়াৰ পৰাই জাবৰ পেলোৱা ক্ষেত্ৰত তিনিচুকীয়াবাসী হ'ব লাগিব সাৱধান কিয়নো আপুনি যদি ৰাজপথত জাবৰ পেলায় তেনেহ'লে আপোনাৰ ঘৰ বা ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত পৰিব পাৰে অধিক পৰিমাণৰ জাবৰ কিয়নো তিনিচুকীয়া মিউনিচিপালিটি বৰ্ডে লৈছে এতিয়া কুইক একশ্যন মঙলবাৰে পুৱাই ৰিগাৰ্ড চেলৰ চাটাৰ নুখুলোতেই এস্কেভেটৰেৰে জাবৰ আনি দোকানৰ সন্মুখতে পেলালে তিনিচুকীয়া পৌৰসভাই যদি কোনোবা অঞ্চলত যদি কোনোবা দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ তিনিচুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত তেওঁ যদি অপাৰক হয় বা তেওঁ বোলে নাগৰিকৰ যিটো কৰ্তব্য সেই কৰ্তব্যটি পালনত যদি তেওঁ ব্যৰ্থ হয় বা অপাৰক হয় তেনে লোকসকলৰ বিৰুদ্ধে কিন্তু তিনিচুকীয়া পৌৰসভাই কিন্তু বিহিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কিন্তু কেতিয়াও আঁতৰি নাহে তিনিচুকীয়া পৌৰসভাই প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাষ্টবিন ৰখাৰ লগতে আৱৰ্জনা বাহিৰত পেলাবলৈ নিৰ্দেশ দিছিল তাৰ পাছতো একাংশ প্ৰতিষ্ঠানে পথৰ মাজমজিয়াত আৱৰ্জনা পেলাই আহিছে আমি জাবৰটো গাড়ীতে পেলাওঁ ৰাতিপুৱা সদায় সিমান নুসুধাকৈ আমাক ডাষ্টবিনটো লৈ গ'ল আমি গমো নাপাওঁ যে জাবৰ পেলাব গৈছে জাবৰ পেলাই আহিলে তাৰ পিছতহে কৈছে আমাক যে মই জাবৰ পেলাই আহিলোঁ তাৰপিছত আমি তাক ক'লোঁ কেলৈ পেলাইছোঁ আমাক সুধি নাই পেলোৱা সি নুজনাকেই লৈ গৈছে এই ঘটনাৰ পাছতে পৌৰপতি পুলক চেতিয়াই তিনিচুকীয়াবাসী ৰাইজক চহৰখন নিজৰ চহৰ বুলি ভাবি পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিবলৈ আহ্বান জনাইছে ৰাইজক আমি বিনম্ৰভাৱে মই তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ যাতে নিজৰ অঞ্চলটো নিজৰ ঘৰৰ চৌহদটো যাতে ভাল ধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামী নিউজ 18 অসম নৰ্থ ইষ্ট